মোৰ দৰক মই নিজে মানে কি কৰিম স্বাগত কৰিম বুলি বেলেগ মানুহ কিয় লাগে নিজৰ দ্বাৰা নিজে কৰিম মানে নহয় হয় নে নহয় চেয়াৰ মানুহে মোৰ পিছে পিছে আহিলে খোৱা Lutfa. Ha? কি চাই আছা? কিবাকে ৰখাইছো আৰু দে আৰু বাপ্পা আৰু নহয় দে বেয়া কোনোবা কোটি টকা দিলে মই আৰু বেয়া নহয় Hey guys, Assalamualaikum Namaskar. Welcome back to my channel. আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আলহামদুলিল্লাহ ময়ো ভালে আছোঁ আপোনালোকৰ দোৱাৰ কাৰণে তো লাষ্ট ব্লগটো চালে লুৎফাবাৰ তেলৰ ব্লগ এতিয়া মানে মই ইণ্ট্ৰ'বোৰ কৰা নাছিলোঁ মোৰ গাটো খুব বেয়া আছিল নহয় সেইটো কাৰণে মোৰ ইণ্ট্ৰ' ইমান কৰা হোৱা নাছিলে তেতিয়া সেইকাৰণে মই এতিয়া মানে ঘৰত অহাৰ পিছত ইণ্ট্ৰ'খিনি কৰি আছোঁ আৰু লগত এণ্ডিংখিনিও আৰু বাকী যি ইম্পৰ্টেণ্ট ক্লিপছ আছিল সেইখিনি মই শ্বুট কৰি লৈছোঁ যিমানখিনি পাৰোঁ মই শ্বুট কৰি লৈছোঁ সেইখিনি তে আজিৰ ব্লগটো হৈ গ'ল নিকাহ ব্লগ যোনটো মানে বাৰ আজি ফাইনেলি নিকাৰ ডে আহি গ'ল আৰু বিদায় হ'ব লগতে তে বাছ এইখিনি আৰু আপোনালোকে এতিয়া আগলৈ ব্লগটো চাই থাকক তে ব'লক আমি ব্লগটো আৰম্ভ কৰোঁ তেলৰ দিনাটো আপোনালোকে মানে পেণ্ডেলটো ইমান এটা ভালকৈ দেখা নাছিলে মানে চেয়াৰ্ছ পাৰা হোৱা নাছিলে আৰু চোতালত এইবোৰ কাৰ্পেট পাৰা হোৱা নাছিলে আৰু কিছুমান লাইটনিং বাৰু কৰা হৈ গৈছিলে কিছুমান ডেক'ৰেশ্যনৰ অলপ বস্তু পেণ্ডিং আছিলে তে সেইটো কাৰণে মই আকৌ আজি বিয়াৰ দিনা আজি মৰ্ণিং মই 17 নৱেম্বৰ 2024 নিকাহ ডে তাইৰ আজি তে এইটো দিনৰ ক্লিপছ হয় তে এতিয়া এইখিনি হৈ গ'ল ফুল ডেক'ৰেশ্যন মানে গোটেই পেণ্ডেলৰ কাম শেষ আৰু গোটেই ৰাতি কাম কৰিলে কাৰ্পেট পাৰিলে চেয়াৰ্ছ পাৰিলে যি অলপ ডেক'ৰেশ্যনৰ বস্তু লগাব লগা আছিলে লগালে তে এইখিনি আছিলে পেণ্ডেলৰ খুব ধুনীয়া পেণ্ডেলৰ কাম কৰিছে মানে বহুতেই বেছি ধুনীয়া পেণ্ডেলৰ কামটো কৰিছে আৰু যদি আপোনালোকক লাগে মোক কমেণ্ট কৰি দিব মই আপোনালোকক নম্বৰটো শ্বেয়াৰ কৰি দিম পাৰিলে আপোনালোকে মোক এটা ইনষ্টাত মেছেজ দিব য়াফলিনা YAFLWNA মই দি দিছোঁ বাৰু তাতে মেছেজ দিব নম্বৰটো মোক সুধিলে মই তাতে আপোনালোকক শ্বেয়াৰ কৰি দিম নম্বৰটো যোনসকলক লাগে খুবেই ধুনীয়া কাম কৰিছে মানে আৰু একদম বাজেট ফ্ৰেণ্ডলি মানে বহুত কম বাজেটতে বহুত ভাল কাম কৰিছে তে আপোনালোকক যদি দৰকাৰ থাকে আপোনালোকে কৰি ল'ব পাৰে আমাৰ কাৰণে পেণ্ডেলটো নম্বৰ 1 আৰু তাৰপাছত দিনটোৰ মই ক্লিপছ কৰা নহ'ল যিহেতু মই কৈছিলোঁ মোৰ গাটো খুবেই বেয়া আছিলে মানে মই কিবাকৈ 8টামান বজাত ৰাতি 8টামান বজাত মই অলপ বেটাৰ ফিল কৰিছোঁ তেতিয়া মই কাপোৰ চেঞ্জ কৰি কিনে এয়া দৰা আহিব যিহেতু সেইটো কাৰণে মই ৰেডি হৈ গ'লোঁ তে এয়া দৰা আহিছে তে বাকীখিনি শুনি থাকক আৰু নিজে আপোনালোকে কৈ ৰখি দিয়াতে
মাজত এইবাৰ আহিব আৰু আহি আছে ডাঙৰ Bapak, angki ini benar sendiri pindah baju punya koi. Good. Dengar lagi. Dhanmani kan? Dhanmani? Dhanmani kok? Hei, আছে. Sendal ভালকে মাৰি দিবি এই মালা পিন্ধি দিবি তাতে মালা পিন্ধি দিবি আঙুলি দি ল আগুৱাই যাব দে অলপ এইটো মাৰি দিবি নহবা অলপ কৰি দিবি অলপ এনেই যাছা এনেই অলপ বাছ হৈ যাব অঁ চেণ্ট হৈ গৈ নাই ভিতৰত পলা লগত তোমাৰ বিয়াটো কেতিয়া? আর বেশি দিন নাই গাইজ এইটো বিয়া শেষ হলে এতিয়া কান্দা কাটি হ'ব তাৰপিছত তোমাৰ দেহাটো এতিয়া কেনেকা হয়? দেহাটো মোৰ পেটটো মানে একো ভাল হৈ থকা নাই গাইজ মই ভাবিছিলোঁ এতিয়া হালদি বেলেগ ব্লগ মেহেন্দি বেলেগ ব্লগ তেল বেলেগ ব্লগ নিকা বেলেগ ব্লগ দিম কিন্তু মই নোৱাৰিলোঁ কাৰণ মোৰ দেহাটো একদম বেয়া মই একদম 8টা বজাত গধূলি ৰেডি
চাওঁ মেহেন্দিবোৰ দেখুৱাচোন সেইকাৰণে গাইজ মই এতিয়া ফাৰুকাই কিন্তু বহুত মৰম কৰে বহুত দেই মৰম কৰে গাইজ সেইকাৰণে মই এতিয়া অলপ অলপকৈ শ্বুট কৰিছোঁ গাইজ অলপ অলপকৈ লাগে এবাৰ খুৱাব নালাগে তিনিবাৰো নোৱাৰে আৰু এবাৰ দি দিয়ক দিয়ক হৈছে আকৌ বহি কেনে ঠিক তেনেকৈ বিবাহিত পত্নী হিচাপে পত্নীৰো তোমাৰ প্ৰতি সেই একেখিনি দায়িত্ব থাকিব তাৰোপৰি বিশেষকৈ বিয়াৰ পিছত মানে ঘৰলৈকে যেতিয়া প্ৰয়োজন হয় তেওঁ আহিব বিচাৰে মই কৈছোঁ যে বেমাৰ আজাৰ বিপদ আপদ তিথি উৎসৱ তেনেকুৱাবিলাকত আমাৰ নকৰিব তেনেকৈ পত্নীও দুখও সেইখন ঘৰৰ প্ৰতি নিজৰ ঘৰ বুলি ভাবি ঘৰৰ সকলোবোৰ নিজৰ সেইখিনি নীতি নিয়মৰ মাজত কৰিব লাগিব গতিকে আজিৰ পৰা সংসাৰ কামনা কৰি দুজনৰ ওপৰত পালন কৰে দানা কো বেছি কান্দা কান্দা নকৰিবি দেই মোৰ ডাঙৰ দিগদাৰ হ'ব ৰাস্তা খালি গোটাই চাইড দিবি দেই গোটাই চাইড দি একদম ৰাস্তা চাইড দিবি তই ৰাইট হেণ্ড চাইডৰ পৰাই ধৰিবি মই লেফ্টৰ পৰাই Kema. আমি অলপমান আগত ৰখি
কিনে দৰাক লগত বহাব লাগে ল'ৰা গৈছে জ্বালা পাইছো ভিতৰে মোৰ উশাহ বন্ধ হৈ গৈছে ভাই মানুহৰ ভিতৰত আমাৰ মোৰ হাৰ্টবিট বন্ধ হৈ যাব খুজিছিল কেতিয়াকে ৰখাইছো আৰু হাতটো আহি পেলাই মুখ পাই গৈছিল কেতিয়াকে ৰখাইছো আৰু কৈছো দে আৰু বাপ্পা আৰু নহওঁ দে বেয়া কোনোবা কোটি টকা দিলে মই আৰু বেয়া নহওঁ এই যি হলো তাকেইতো গাইজ এইখিনি আছিলে ব্লগ বাৰ নিকাহৰ ব্লগ মানে লাষ্ট যোনটো মানে এইটো এণ্ডিঙৰ যোনটো আগৰ পাৰ্ট আপোনালোকে চালে তাই ক'লে বিয়া নহওঁ কোটি টকা দিলেও বিয়া নহওঁ সেইটো মানে মই গৈছিলোঁ কইনাৰ লগত আৰু বৌ গৈছিলে আৰু তানুবা গৈছিলে দিশা ফাৰুক ধনমণি আমি কেইটা গৈছিলোঁ চাহিল তে অহাৰ সময়ত সেইখিনি ব্লগ কৰা হৈছে তাই মানে ফাইনেলি বহুত কষ্ট হৈছে তাই এনেকৈ নহয় কি এটা জেগাত বহি থাকে কইনা সেনেকৈ ছোৱালী নহয় তাই মানে বহুত মানে ঘূৰি ফুৰা ছোৱালী মানে ঘূৰি থাকে খালি এটা জেগাত বহি থাকিব তাই নোৱাৰে আৰু খুব মেনেজিং কৰে আমাৰ মেনেজাৰ বাইদেউ তাই যিয়ে নহওক দিনটো বহুত বেছি মানুহ হৈছিলে তাই পূৰা এক্সষ্টেড হৈ গৈছিলে সেইকাৰণে এইখিনি লাইন কৰি সেইখিনি সেইটো ডাইলগ মাৰিছে কোটি টকা দিলেও বিয়া নহওঁ কি যে কথা কয় কেইবাৰ বিয়া হ'ব তাই যিয়ে নহওক এইখিনিয়ে আছিলে মোৰ লুৎফা বাৰ বিয়াৰ ব্লগ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কাৰণে নাপাহৰিব টিল দেন কিপ ৱাচিং বাই বাই নেক্সট আহি আছে মোৰ বিয়া ছিৰিজ তাৰ কাৰণে ষ্টে টিউন